Good morning, ছাত্ৰ-ছাত্ৰী সকল। আমি আগৰ দুটা ভিডিঅ'ত কুৰ্গৰ ক্লাস 10 ৰ কুৰ্গৰ দুটা পাৰ্ট অলৰেডি আলোচনা কৰিলো। আজি আমি the river Kaveri obtains its water ইয়াৰ পৰা the river Kaveri obtains its water from the hills ইয়াৰ পৰা আমি স্টাৰ্ট কৰিলম। তোমালোকে যদি আগৰ ভিডিঅ' দুটা চোৱা নাই তেতিয়া হলে দুটা পাৰ্ট আছে, সেই দুটা পাৰ্ট চাই লৈ আহি ইয়াৰ পৰা স্টাৰ্ট কৰিব পাৰিবা। The river Kaveri obtains its water from the hills and forest of Kurg. Itia saba yat ei Kaveri river to eta important point to yat hoy. Ami khub guruttopurno bhabe lua usit. Ei kotha tut saba ei Kaveri Kurge je pani pai ase, it's got from Kaveri. Aru ei Kaveri nodi khone je jitu obtains its water, mane Kaveri nodi khone je pani pai hetu hoise forest ar Kurgor pra ফৰেষ্টৰ যিখিনি কুৰ্গৰ যিখিনি ফৰেষ্ট আৰু হিলছ আছে সেই ফৰেষ্ট আৰু হিলছৰ পৰা পানীখিনি বাগৰি গৈ পিনে কাবেৰীত পৰে। গতিকে ভাইস ভাৰ্সা হিচাপে এই কথাটো তোমালোকে মনত ৰাখিবা যে কাবেৰীয়ে পানী কৰবা পায় কুৰ্গৰ পৰা পায়, কুৰ্গৰ পাহাৰ পৰ্বতৰ পৰা পানীখিনি কাবেৰীলৈ যায় বা কাবেৰীত কুৰ্গত থকা নদীখন যিটো যদি সুধে তেতিয়াহ'লে আমাৰ সেই কথাটো হ'ব কাবেৰী, মানে কুৰ্গৰ লগত কাবেৰী নদীৰ সম্পৰ্ক থকাটো তোমালোকে জানি লোৱা। Next eta fisher kotha koise mahashir ei kotha to monot rakhiba mane eta point yat khub guruttopurno ase ei je mahashir to what is mahashir simply mahashir no ki that is a fish ki hoy a bit fish eta ei fish to specifically fresh water fish মানে ফ্ৰেশ ওয়াটার মাছ ধরা এটা আমার যিখিনি মাছ যে আমি যিখিনি পাও সেইখিনি বোকা পানী হাবি পানী তেনেকুৱা পানীত থকা মাছবোৰ পাও আমি সাধাৰণতে, কিন্তু যিখিনি মাছ ফ্ৰেশ ওয়াটাৰত থাকে তেনেকুৱা মাছ আমি নাপাও, ফ্ৰেশ ওয়াটাৰত থাকিব লাগিব। সো এই বিড মাছ যেটো মাহাশিৰ বুলি কৈছে এইটো হৈছে ফ্ৰেশ ওয়াটাৰ ফিশ আৰু তাৰোপৰি ই এটা ডাঙৰ ফিশ, a large fresh water fish। সৰু সৰু ঠাইত যিখিনি থাকে আমি যিখিনি একুৱেৰিয়ামত পাওঁ যিখিনি সৰু সৰু ফ্ৰেশ ওয়াটাৰ ফিশ সেইবোৰটো নহয়, ই এটা ডাঙৰ ফিশ আৰু হেতু এটা ফ্ৰেশ ওয়াটাৰ ফিশ। সো এইটো কথা এটা মনত ৰাখা। তাৰ পিছত আহিলে তোমাৰ যে কিংফিশাৰ্স, যিবোৰ কিংফিশাৰ্স আছে, কিংফিশাৰ চৰাইৰ নাম, সেই কিংফিশাৰ্স বোৰে কি কৰে dive for their catch। সিহঁতে কি কৰে পানীত ডাইভ মাৰা তোমালোকে দেখা পাবা, মানে মাছ ধৰিবলৈ ডাইভ মাৰে। আকৌ তেনেকুৱা ধৰণৰ বেলেগ বেলেগ এক্টিভিটিজবোৰ তাত দেখা পাবা। তাৰমানে কিংফিশাৰক তুমি দেখিবা মাছ ধৰিবলৈ তেওঁলোকে পানীত ডাইভ কৰে। তাৰপিছত আকৌ স্কুৱাৰেলছবোৰক আৰু লেংগুৰ্ছবোৰক, লেংগুৰ্ছ মানে এক ধৰণৰ বান্দৰ, স্কুৱাৰেলছ বুলি ক'লে আমি অসমীয়াত কেৰকেটুৱা বুলি জানো, সেইখিনি কি কৰে সেইখিনিয়ে ড্ৰপ পাৰ্শিয়েলি ইটেন ফ্ৰুটছ, মানে পাৰ্শিয়েলি ইটেন ফ্ৰুটছ মানে ফলবোৰ, আৰু ফলবোৰ কি হয় পাৰ্শিয়েলি ইটেন মানে আংশিকভাৱে খোৱা, মানে গোটেই ফল এটা ধৰা ল'লে সাপোজ মধুৰি এটা ল'লে, মধুৰিটো লৈ পিনে কি কৰিব তেওঁলোকে গোটেই মধুৰিটো খাই নেপেলায়, তাৰে অকমান খাব, খাই পিনে কি কৰিব সেইটোৱে কি কৰিব স্প্লেশ কৰি দিয়ে পানীত, তাৰমানে পেলাই দিয়ে, ড্ৰপ পাৰ্শিয়েলি ইটেন ফ্ৰুটছ, ড্ৰপ কৰি দিয়ে পেলাই দিয়ে পানীত পেলাই দিয়ে। সেইকেইটাই মানে কেৰকেটুৱাখিনিৰ আৰু লেংগুৱেজবোৰো এইটো এক্টিভিটি আছে। সো তোমালোকে এইটো মনত ৰাখিবা যে কেৰকেটুৱা বা লেংগুৱেজৰ এক্টিভিটি কি, সিহঁতি পাৰ্শিয়েলি ইটেন যিখিনি আধা আংশিকভাৱে ফলবোৰ খাই পেলাই দিয়ে, ক'ত পেলাই দিয়ে পানীত পেলাই দিয়ে। কি কৰিবলৈ কাৰণে ফৰ দ্য মিছচিফ এনজয়িং দ্য স্প্লেছ এণ্ড ৰিপেল এফেক্ট অফ দ্য ক্লিয়াৰ ৱাটাৰ, মানে পানীখিনি যিখিনি সেইখিনি একদম ফ্ৰেছ আৰু একদম ক্লিয়াৰ ফটফটীয়া পানী, একদম চিকমিকত জিলিকি থকা পানী, ৰ'দৰ পোহৰত আৰু জিলিকি থাকে, সেইখিনি পানীত তেওঁলোকে যেতিয়া ফল এটা পেলাই দিয়ে বা শিলগুটি এটা যদি পেলাই দিয়ে তেতিয়া কি হয় এটা ইফেক্ট তৈয়াৰ হয়, সেইটোকে ৰিপেল ইফেক্ট বুলি কয়। আৰু এটা স্প্লেছ চিটিকি যোৱা যিটো স্প্লেশ কৰে, মানে লাইটৰ যেনেকৈ ফ্লাছ যেনেকৈ চমকি উঠে তেনেকুৱা স্প্লেছ এটা কৰে
পানীত সেই বস্তুটো চাবলৈ কাৰণে এনজয় কৰিবলৈ কাৰণে এই বস্তুটোকে এনজয় কৰিবলৈ কাৰণে মানে ভাল পায় তেওঁলোকে সেই কামটো কৰি পানীত সেই বস্তুটো চাবলৈ কাৰণে মানে আংশিক খোৱা ফলটো যেতিয়া পানীত দুলিয়াই পেলাই দিয়ে তেতিয়া তাত যিটো ইফেক্ট হয় পানীত একদম পৰিষ্কাৰ পানী নহয় ফটফটীয়া পানীত যেতিয়া সেই যিটো এটা ইফেক্ট সৃষ্টি হয় সেই ইফেক্টটো চাই পেলাই ভাল পায় কোনে ভাল পায় সেইটো হৈছে লেংগুৰ্ছ মানে এক ধৰণৰ বান্দৰ আৰু স্কুৱেৰেলছখিনিয়ে কেৰ্কেটুৱাখিনিয়ে ভাল পায় আচ্ছা তাৰপিছত কি আহিলে তোমাৰ এলিফেণ্টছ দেখিবা তাত তুমি এলিফেণ্টছ দেখিবা এনজয় বিং বাথেড তেওঁলোকক মানে হাতীবোৰক দেখিবা তেওঁলোকক গা ধুই থকা গা ধুই থকা নহয় গা ধুৱাই থকা বিং বাথেড মানে গা ধুৱাই থকা দেখিবা তুমি স্ক্ৰাবড বাই দেয়াৰ মাহুতসকলে মানে কি হ'ল মাহুতটো কাক কয় যিসকল তাৰমানে মানে হাতীৰ যিখিনি কি বুলি কয় অসমীয়াত কি কয় মাউথ নে যিখিনি হাতী চলাই যিখিনি হাতীৰ পিঠি টুটি ঘূৰি থাকে সেইবোৰক মাহুতছ বুলি কয় এই মাহুতসকলে কি কৰে সেই হাতীবোৰক লৈ গৈ পেলাই পানীত ধুৱাই থাকে গা ধুৱাই আৰু গা ধুৱাওঁতে তেওঁলোকক ঘঁহি থাকে মানে ঘঁহি চফা কৰে এই চফা কৰি থকাৰ যিটো এটা যিটো এটা আনন্দ সেই হাতীবোৰে উপভোগ কৰি থাকে গতিকে তুমি সেই বস্তুবোৰ দেখা পাবা গতিকে এইটো হৈছে এই এৰিয়াটোত বা এই পেৰাগ্ৰাফটোত যে বন্যপ্ৰাণী মানে আমাৰ ৱাইল্ড এনিমেলছখিনিৰ যিখিনি ইফেক্ট বা বন্যপ্ৰাণী যিসকলে ভাল পায় সেইসকলে কুৰ্গত গৈ কেনেকৈ ধৰণে ফূৰ্তি পাব এই কথাখিনি আমাক ইয়াত বুজোৱা হৈছে যে নদীটোৰ লগতে ইয়াত আমাৰ যিখিনি কিংফিচাৰ্ছ তাৰপিছত আহিলে তোমাৰ মাহাৰ্ষিৰ ফ্ৰেছ ৱাটাৰ ফিছ তাৰপিছত তোমাৰ এই স্কুৱাৰেলছ তাৰপিছত লেংগুৰ্ছ তাৰপিছত এলিফেণ্টছ এইবোৰৰ এক্টিভিটিখিনি আমাৰ এই পেৰাগ্ৰাফটোত আলোচনা কৰা হৈছে এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ আগবাঢ়িছোঁ ইয়াত কৈছে most laid back individual became converts to the life of high energy adventure with river rafting এতিয়া চাবা ইয়াত কি হয় তাত গ'লে যিসকল মানুহ একেবাৰে মানে নিৰাশাবাদী ধৰা মানে নিৰাশাবাদী বুলি নকওঁ কিন্তু ধৰা বৰ মনত ফূৰ্তি নথকা এনাৰ্জি নথকা তেনেকুৱা যিবোৰ মানুহখিনি গাত কোনো শক্তি নথকা কোনো ফূৰ্তি নথকা তেনেকুৱা মানুহখিনিও যদি তাত যায় তেতিয়া সেইখিনি মানুহ কি হৈ যায় লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ তেওঁলোকে উপভোগ কৰিব পাৰে কেনেকৈ বাই ৰিভাৰ ৰাফটিং কৰি কেনয়িং কৰি ৰেপলিং কৰি ৰক ক্লাইম্বিং এইখিনি যিখিনি এডভেঞ্চাৰাছ কাম মানে এইখিনি কাম কৰিবলৈ তাৰমানে তোমাৰ সাহস লাগে এইখিনি এডভেঞ্চাৰাছ কাম কৰি পেলাই তেওঁলোকে কি হয় হাই এনাৰ্জি এডভেঞ্চাৰ ফিল কৰে তাৰমানে বহুতে গৈ পেলাই ৰিভাৰ ৰাফটিং তাৰমানে নদীত তেওঁলোকে কৰে যিটো আমি মানে বোট বা নাও যিবোৰ চলাওঁ তেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ ৰাফটিং এটা আছে কেনয়িঙো এটা আছে বেলেগ ধৰণৰ বাহন থাকিব সেইবোৰক বেলেগ নাম দিয়া হয় ৰিপলিঙো কৰা হয় আৰু ৰক ক্লাইম্বিং কৰা হয় এইখিনি বস্তুখিনি তোমালোকক মই আগৰ ভিডিঅ' এটা আছে তাত তোমালোকে চাবা গোটেইখিনি পিকচাৰ সহ দেখুওৱা হৈছে কোনটো কাক কয় চ' ৰক ক্লাইম্বিং ক'লে বুজি পোৱা যিখিনি হৈছে মানে পাহাৰ বগাই যায় তাৰপিছত মাউণ্টেইন বাইকিং বুলিও আছে মাউণ্টেইন বাইক কৰা হয় মানে উঠি যোৱা হয় তাৰপৰা আকৌ নমা হয় সেই তেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ এক্টিভিটিজ তেওঁলোকে তাত গৈ পেলাই কৰিব পাৰে এই ৰেপলিং শব্দটোৰ অৰ্থটো হৈছে গোয়িং ডাউন এ ক্লিফ স্লাইডিং ডাউন মানে ৰছী ধৰি যিখিনি তলত নামে সেইটো কৈছে ৰেপলিং তাৰপিছত আহিলে মাউণ্টেইন বাইকিং এইবোৰ কাম কৰে মাউণ্টেইন বাইকিং কৰা হয় তাৰমানে পৰ্বতত বাইক চলোৱাৰ নিচিনা এক্টিভিটি কিছুমান থাকে তাত তাৰমানে কিছুমান লোকেশ্যনত হয়তো ময়ো নাজানো ভালকৈ তাত তেনেকুৱা লোকেশ্যনত বাইকিং কৰাৰো সুবিধা তাত হয়তো প্ৰভাইড কৰা হয় যাত নেকি এনেকুৱা কিছু ঠাইত আছে তো মানে এডভেঞ্চাৰাছ এৰিয়া তাত তোমালোকে বাইক চলাবলৈ ইচ্ছা কৰিলে মাউণ্টেইন বাইকিং কৰিব পাৰা বা বেলেগ অৰ্থ থাকিবও পাৰে ক'ব নোৱাৰে বাৰু তাৰপিছত
Numerous walking trails on the regions are favorite with trekkers. ইয়াত কি হয় বেলেগ বেলেগ ধৰণৰ তোমাৰ ট্ৰেইল আছে বহুত ধৰণৰ তোমালোকে তাত গলে গৈ মানে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ট্ৰেকিং সিস্টেমবোৰ আছে তুমি হেবোৰ এন্টাৰটেইন কৰিব পাৰা ৰিজনাল ট্ৰেকিং কিছুমান আছে হেবোৰ ট্ৰেইলছত তোমালোকে খুসখাৰি যোৱাৰ আনন্দ উপভোগ কৰিব পাৰা হেবোৰ এটা চ্যালেঞ্জ হৈ যায় গতিকে হেবোৰ এটা এডভেঞ্চাৰাছ স্টেটাস হৈ যায় গতিকে এই প্যাৰাগ্ৰাফটোৰ যোগেদি যিখিনি এডভেঞ্চাৰাছ যিবোৰ এক্টিভিটি সেই এক্টিভিটি কথাখিনি ইয়াত আলোচনা কৰা হৈছে নেক্সট আহিলে বাৰ্ডছ চৰাই চিৰিকটি কথা বাৰ্ডছ বিজ বাটাৰফ্লাইজ হা তুমি তাত গৈ পিনে দেখিবা যে চৰাই দেখিবলৈ পাবা বিজ মানে তোমাৰ হেৰি বিজ কাক কয় মৌমাখি বা বাটাৰফ্লাইজ মানে পখিলা হেবোৰ আৰ they are to give you company তাত যদি যোৱা হেবোৰৰ সংগ পাবা মানে হেবোৰ দেখা পাবা যথেষ্ট পৰিমাণে ম্যাকুৱেক্স মালাবাৰ স্কুৱেৰেলছ লেংগুৱেৰ্ছ স্লেন্ডাৰ লৰিজ এই এনেকুৱা কিছুমান জীৱ-জন্তু তোমালোকে পাবা গতিকে মোৰ আগৰ ভিডিঅ'টোত ৰেফাৰেন্স লৈ পিনে এই বস্তুবোৰ পিকচাৰ সহ চাব পাৰিবা ইয়াত মই পিকচাৰ হ'ব আলোচনা কৰা নাই লেসন 2 আলোচনা কৰি আছো ম্যাকুৱেক্স মালাবাৰ স্কুৱেৰেলছ লেংগুৱেৰ্ছ স্লেন্ডাৰ লৰিজ এইবোৰনো কি বস্তু তোমালোকে নিজে গুগল কৰিলে পিকচাৰটো দেখিলে চিনি পাবা আৰু এইবোৰে কি কৰে তুমি দেখা পাবা তাত মানে হেবোৰে ওয়াচফুল আই ৰাখে ফ্ৰম দ্য ট্ৰী ক্যানপি মানে তুমি যে গৈছা হেবোৰ এটা ট্ৰী ক্যানপি মানে আগতে আমি আলোচনা কৰিছো চৰাই গছ-গছনি যিবোৰ ভাজ লৈ থাকে সেই ভাজ লৈ থকা ঠাইডখৰতে হেতি লুকাই তোমাক চাই থাকিব মানে তুমি যে গৈছা তুমি দেখিলে গম পাবা এইটো দেখো মোক চাই আছে স্লেন্ডাৰ লৰিটো মোক চাই আছে এটা বান্দৰ আছে সেই বান্দৰটোৱে মোক চাই আছে কোনবা স্কুৱেৰেলছে মোক চাই আছে এনেকুৱা ধৰণৰ চাই থকা তুমি দেখিবলৈ পাবা I do however prefer to step aside for wild elephants ইয়াত লেখকে কথা এটা কৈছে তোমালোকক যে হেতু হৈছে তোমালোকে যদি তাত যোৱা বনৰীয়া হাতীৰ পৰা আঁতৰি থাকিবলৈ কৈছে মানে ইট মে বি ডেঞ্জাৰাছ হয়তো ভয় লগা হ'ব পাৰে সেইকাৰণে বনৰীয়া হাতীৰ পৰা আঁতৰি থাকিবলৈ লেখকে ইয়াত তোমালোকক কৈ থৈছে আগবাঢ়িছো ইয়াৰ পিছত এডিশনাল কিছুমান কথা ইয়াত কৈছে তুমি তাৰ মানে তাত যাবা গৈ পিনে যদি তুমি ব্ৰহ্মগিৰি হিল বুলি এটা ঠাই পাবা দ্য ক্লাইম্ব ব্ৰহ্মগিৰি হিল যদি তুমি বাগৰি গৈ থাকা উঠি গৈ থকা এটা ব্ৰহ্মগিৰি হিল বুলি পাহাৰ বুলি এটা পাবা সেই ব্ৰহ্মগিৰি হিলটো যদি তুমি পাহাৰটোত উঠি যোৱা তেতিয়া কি হ'ব গুটেই প্যানোৰামিক ভিউটো পাই যাবা ল্যান্ডস্কেপ অফ দ্য কুৰ্গ গুটেই কুৰ্গ যিখন এৰিয়া সেই কুৰ্গৰ গুটেই এৰিয়াটোক মানে তুমি যেনেকে ড্ৰোন ক্যামেৰাই যেনেকে এটা ফটো তুলে ওপৰৰ পৰা তেনেকুৱা তোমাৰ চকুৰে সেই দৃশ্যটো জীবন্তভাৱে দেখা পাবা মানে গুটেই এন্টায়াৰ ল্যান্ডস্কেপটো কুৰ্গৰ গুটেই এৰিয়াটো তুমি তাৰ পৰা দেখা পোৱা এটা খুব ধুনীয়া এটা দৃশ্য সেই দৃশ্যটো মানে গুটেই কুৰ্গটো গুটেই ৰেইন ফৰেষ্টটো যিটো এভাৰগ্ৰীন ৰেইন ফৰেষ্ট গুটেই ৰেইন ফৰেষ্টটো তুমি তাৰ পৰা উপভোগ কৰিব পাৰিবা সুৱাৰ আনন্দ লব পাৰিবা তাৰ পিছত কি হৈ যায়গে হেতু আকৌ মিষ্টি হৈ থাকে বুলি কৈছে দেই মিষ্টি ল্যান্ডস্কেপ মানে তুমি একদম মানে এনেকুৱা নেদেখোৱা একদম ক্লিয়াৰ পিকচাৰটো দেখা নোপোৱা কিন্তু কুঁৱলীময় এটা পিকচাৰ দেখা পাবা সেই যেটো ছবি হ'ব দূৰত থকা কুঁৱলীয়ে হাবিবোৰক ঢাকি থোৱা নিচিনা ছবি এটা দেখা পাবা আহিলো তাৰ পিছত হৈছে এই ৱাক এক্ৰছ টু ৰপ ব্ৰিজ এটা হেৰি আছে দলং আছে মানে হেতু দলংটো হৈছে ৰছিৰ দলং মানে ৰছিৰে বন্ধা দলং এটা আছে সেই দলংটো যদি তুমি পাৰ হৈ যোৱা তেতিয়া তুমি এটা আইল্যান্ড পাবা আইল্যান্ড মানে দ্বীপ এটা পাবা বেলেগ তাত এন্টাৰটেইন কৰিবলৈ জায়গা আছে যেহেতু মই কৈছিলো প্ৰথমতে তাৰপিছত তুমি এটা সেই ৰছিৰ দলংটো যদি পাৰ হৈ যোৱা তেতিয়া আইল্যান্ড পাবা আইল্যান্ডটো বৰ বেছি ডাঙৰ নহয় কিমান 64 একৰ জমিন মানে মাটিৰ জুখত 64 একৰ 64 একৰ মাটিত 1 একৰ মাটি হলে তোমালোকে 1 2 3 একৰ আমাৰ খেতিয়কৰ সকল থাকেই এটা আইডিয়া তোমালোকে আছে তেনেকে বৰ ডাঙৰ নহয় 64 একৰ মাটিৰ এডখৰ তুমি হেৰি দেখা পাবা আইল্যান্ড দেখা পাবা সেই আইল্যান্ডটোৰ নাম হৈছে নিসৰ্গন্ধমা সেই আইল্যান্ডটো হৈছে নিসৰ্গন্ধমা সো নিসৰ্গন্ধমা হৈছে এটা আইল্যান্ড সেই আইল্যান্ডটো তুমি তাত গলে দেখা পাবা তাৰ পিছত আকৌ তুমি কি কৰিবা বুদ্ধিষ্ট মংকছৰ যেটো হেৰি হয় টিবেটিয়ান সেটেলমেন্ট মানে তিব্বত সকলে যত থাকিছিলে হা
সেইটো হৈছে বুদ্ধিষ্টসকলৰ এটা মানে আশ্ৰম বুলি ক'ব পাৰা বা তেওঁলোকৰ এটা শৰণাপন্ন হোৱা এটা ঠাই য'ত নেকি তেওঁলোকে থাকে সেটেল হৈছিলে য'ত নেকি তিব্বতৰ পৰা ওলাই আহি তেওঁলোকে ভাৰতৰ বিভিন্ন ঠাইত বসবাস কৰিছিলে তেওঁলোকে তাতে এটা ডাঙৰ এটা তিব্বতীয়ান সেটেলমেন্ট তুমি তাত পাবা আৰু সেইটোৰ নাম হৈছে বাইলকুপি হা তাৰ ওচৰতে তুমি সেই তিব্বতীয়ান সেটেলমেন্টটো দেখা পাবা সেইটো ডাঙৰ বুলি কৈছে ইণ্ডিয়াছ আটাইতকৈ ডাঙৰ সেটেলমেন্ট নিয়াৰ বাই বাইলকুপি মানে বাইলকুপি বুলি এটা এৰিয়া আছে তাৰ ওচৰতে তুমি তিবেটিয়ান সেটেলমেন্ট পাবা তিবেটিয়ান সেটেলমেন্ট মানে তোমালোকে মই কথাটো আকৌ এবাৰ কৈছো তিবেটিয়ান সকল তাৰ মানে ভাৰতৰ মানুহ নহয় তেওঁলোকে চাইনা এৰি গুছি আহি ভাৰতত আশ্ৰয় লৈছিলে বিভিন্ন ঠাইত আশ্ৰয় লৈছিলে তাৰে আটাইতকৈ ডাঙৰ আশ্ৰয় লোৱা যেটো এৰিয়া সেইটো হৈছে হেৰি কি কয় তালৈকে কুৰ্গৰ এই ঠাইডখৰত লৈছিলে বাইলকুপিৰ ওচৰতে তেওঁলোকৰ আছে সেইটো খুব ডাঙৰ এটা বুদ্ধিষ্ট মংক বুলি কয় মানে বুদ্ধ ধৰ্মৰ এটা মানে ধাৰ্মিক স্থল বুলি ক'ব পাৰা তেনেকুৱা এটা ঠাই তাত তুমি দেখা পাবা সেইটো এটা তোমাৰ বোনাস হ'ব তুমি যদি হেতু চাবলৈ যোৱা অতিৰিক্তভাৱে চাব পাবা তাত তুমি কি দেখিব পাবা যে যিখিনি মংকছ আছে মানে মংকছ মানে সেইখিনি যিখিনি সন্ন্যাসীসকল মানে আমাৰ বুদ্ধিষ্ট যিখিনি সন্ন্যাসীসকল সেইখলে ৰেড অৰ্চাৰ য়েল্লো এনেকুৱা ধৰণৰ কাপোৰ পিন্ধি থকা সন্ন্যাসীসকলৰ যে ৰঙা কাপোৰ পিন্ধি থাকে বা গেৰুৱা পিন্ধি থাকে অৰ্চাৰ পিন্ধি থাকে আৰু য়েল্লো কাপোৰ পিন্ধি থাকে তেনেকুৱা ধৰণৰ তুমি মংকছ দেখা পাবা সন্ন্যাসীসকলক তাত সাধনা কৰি থকা দেখা পাবা তেনেকুৱা ধৰণৰ amongst many surprise wait to be discovered by visitors searching the heart and soul of India right here in Kurg সামৰণতে তেওঁ কৈছে যিসকল মানুহে ভাৰতৰ যে সোল আত্মা বিচাৰি ফুৰে আমাৰ দেশখনৰ কেন্দ্ৰ হাৰ্ট এণ্ড সোল খুব ভাল আনন্দ ফুৰ্তি লগা ভাল লগা প্লিজাৰেবল প্লেস যদি কোনোবাই বিচাৰি থাকে ভাৰতৰ বিভিন্ন ঠাইত ৰাইট দিস ইজ কুৰ্গ হৈছে ওয়ান অফ দা ৰাইট প্লেস টু ভিজিট যে কুৰ্গ এনেকুৱা এটা ঠাই যেটো নেকি তুমি তাত ভিজিট কৰিব পাৰা খুব ধুনীয়া এটা তেনেকুৱা জায়গা এটা হয় তুমি you can go there and have a look all of around the place and you will have fun তোমালোকৰ বহুত ফান হ'ব at the same time you will gain the knowledge and you will appreciate the natural beauty of an area like কুৰ্গৰ নিচিনা ঠাই এটাৰ যেটো প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্যৰ প্ৰশংসা কৰিবলৈ শিকিবা যদি জীৱনত কেতিয়াবা সুযোগ পোৱা তোমালোকে কুৰ্গ ভিজিট কৰিবা হেই আজি আমাৰ ক্লাছটো সামৰিছো আৰু ইয়াৰ পিছত আমি কুৰ্গৰ কোৱেশ্চন এনসাৰ খিনি দি যাম তোমালোকে চাই থাকিবা থ্যাংক ইউ